জাতীয় দলত স্থান নাপালেও ৰিয়ান পৰাগৰ বাবে আৰু লগতে ৰাজ্যবাসীৰ বাবে এটা অতি ভাল খবৰ আহিছে IPLৰ পৰা। IPLৰ আগন্তুক ছিজনত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব অসমৰ সন্তান ৰিয়ান পৰাগে। ইতিমধ্যে ৰাজস্থান ৰয়েলছে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। অহা ২৬ মাৰ্চৰ পৰা অৰ্থাৎ T20 বিশ্বকাপ অন্ত পৰাৰ ঠিক ৩ সপ্তাহ পাছতেই IPL ২০২৬ আৰম্ভ হ'ব। ইয়াৰ আগৰ ছিজনত দলটোৰ নেতৃত্বত আছিলে সঞ্জু চেমছন, অৰ্থাৎ সঞ্জু চেমছনৰ স্থলাভিষিক্ত হ'ল ৰিয়ান পৰাগ। উল্লেখযোগ্য যে IPLত ৰিয়ানৰ প্ৰদৰ্শন দিনক দিনে উন্নত হৈ গৈ আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ নেতৃত্বক লৈও বিভিন্নজনে কথা বতৰা পাতিছিল, চৰ্চা হৈছিল আৰু সেই চৰ্চা অনুসৰি অৱশেষত ৰাজস্থান ৰয়েলছৰ কেপ্টেইন হৈ পৰিছে বা নেতৃত্বৰ দায়িত্ব আহি পৰিছে ৰিয়ান পৰাগলৈ। এই মুহূৰ্তত যদি অলপমান ৰিয়ান পৰাগৰ আমি ষ্টেটিষ্টিক্সখিনি চাওঁ, সামগ্ৰিকভাৱে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰু IPLত তেওঁৰ প্ৰদৰ্শন কেনেকুৱা। বৰ্তমানলৈ এখন এদিনীয়া খেলিছে ৰিয়ান পৰাগে, য'ত তেওঁ 15 ৰান কৰিছে। T20 ইণ্টাৰনেশ্যনেল তেওঁ 9খন খেলিছে, য'ত তেওঁ সৰ্বমুঠ 106 ৰান সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বাধিক হৈছে 34, বেটিং এভাৰেজ হৈছে 17.7, ষ্ট্ৰাইক ৰেট হৈছে 151.4। ইয়াৰ পাছত যদি IPL চাওঁ, IPLত ৰিয়ান পৰাগে এতিয়ালৈকে 84খন মেচ খেলিছে, 1566 ৰান সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বাধিক হৈছে 95, বেটিং এভাৰেজ হৈছে 26.1 আৰু ষ্ট্ৰাইক ৰেট হৈছে 141.8, য'ত আছে 7টাকৈ হাফ চেঞ্চুৰী। গতিকে যোগ্যভাৱেই ৰিয়ান পৰাগে IPLত এই দলটোক, যিটো দলৰ সৈতে তেওঁ আৰম্ভণিৰ পৰা জড়িত হৈ আছে, সেই ৰাজস্থান ৰয়েলছৰ এতিয়া নেতৃত্বৰ দায়িত্ব পাইছে। আমি সংযুক্ত হৈ আছোঁ, ইতিমধ্যে আমি কৈছিলোঁ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে, আৰু সেইগৰাকী হৈছে ৰিয়ান পৰাগৰ পিতৃ প্ৰাক্তন ক্ৰিকেটাৰ পৰাগ দাস। মই পৰাগ দাক প্ৰথমতেই অভিনন্দন জনাইছোঁ যে এটাৰ পাছত আন এটা ভাল খবৰ ৰিয়ানৰ পৰা আহি আছে, ৰিয়ানৰ বাবে আহি আছে। গতিকে এতিয়া স্বাভাৱিকতেই যিটো দলৰ পৰা তেওঁ আৰম্ভ কৰিছিল IPL কেৰিয়াৰ, সেই দলটোৰ নেতৃত্ব তেওঁ দিবলৈ গৈ আছে বা কেপ্টেইন। গতিকে আপোনাৰ বাবে এইটো ৰেছপনচিবিলিটি কিমান ডাঙৰ এজ এ ক্ৰিকেটাৰ? ধন্যবাদ। সঁচাকৈ বহুত ডাঙৰ ৰেছপনচিবিলিটি এটা কেপ্টেইন হোৱাটো, আৰু প্লাছ এটা বহুত ডাঙৰ এচিভমেণ্ট বুলি ক'ব পাৰি অসম তথা নৰ্থ ইষ্টৰ কাৰণে। অসমৰ পৰা গৈ পেলাই IPLৰ নিচিনা এটা লিগত কেপ্টেইন হোৱাটো ইমান ইজি জব নহয়। তাৰ উপৰি আৰু এটা বস্তু ক'ব লাগিব যে ৰাজস্থান ৰয়েলছত যেতিয়া ৰিয়ানে ফাৰ্ষ্ট ইয়াৰ যেতিয়া IPL খেলিছিলে, খেলাৰ পিছৰ পৰাই তেওঁলোকৰ ফ্ৰেঞ্চাইজিৰ গোটেই ছাপৰ্টিং ষ্টাফৰ পৰা গোটেইখিনি মানে গোটেই হেৰিখিনিয়ে প্লেয়াৰখিনি বা এক্স ছাপৰ্টিং ষ্টাফে হওক বা কোচেছখিনিয়ে হওক বা ফ্ৰেঞ্চাইজিৰ অ'নাৰবিলাকে হওক, এটা বস্তু কি ৰিয়ানক এটা প্ৰজেক্ট কৰিছিলে। আমাৰ তাতে যিখিনি খবৰ আহিছিলে যে ফিউচাৰ মানে আমি তাক হেৰি কৰিছোঁ, আল্টিমেটলি তেওঁলোকে সেই বস্তুটো মেইনটেইনো কৰিলে। আল্টিমেটলি প্ৰথম বছৰ যেনেকে ৰিয়ানে কৰিলে, কৰাৰ পিছত লাষ্ট 3 বছৰ যেনেকে গ'ল, মানে তাৰ পিছত তেতিয়ালৈকে তেওঁলোকে যিমানখিনি বেক কৰিলে ৰিয়ানক, সেইটো সঁচাকে তেওঁলোকক থেংকছ দিবলগীয়া। আৰু তাৰপিছত ৰিয়ানে নিজকে প্ৰুভ কৰিলে যে, জাষ্টিফাই কৰিলে যে মোক যে তেওঁলোকে বেক কৰি আছিল, এনেই কৰা নাছিলে, কিবা এটা তেওঁ ৰিয়ানে ৰিটাৰ্ণ দিবৰ কাৰণে ডেফিনেটলি অলপ সক্ষম হ'ল। এতিয়ালৈকে সেইখিনি ফুলফিল হোৱা নাই বুলিয়ে মই ক'ম। যিহেতুকে যেতিয়ালৈকে এবাৰ ধৰি চেম্পিয়ন কৰাব পাৰিব বা চেম্পিয়ন হ'লহেঁতেন, তেতিয়াহ'লে আৰু ভাল লাগিলে হয়। আৰু সেই অপৰচুনিটিটো এতিয়া ৰিয়ানৰ হাতত আহি পৰিছে। যিহেতুকে টিমটো এইবাৰ যেনেকে সঞ্জু চেমছন যোৱাৰ পিছতে অকণমান ব্ৰেক এটা হ'ল টিমটোৰ। তাৰপিছত এতিয়া যিটো টিম বনিছে, জাদেজা আৰু ছেম কাৰ্ণ অহাৰ লগে লগে টিমটো ভালেখিনি এটা বেলেঞ্চ এটা হ'ল। হোৱাৰ পিছত আৰু সেই টিমটোক এতিয়া হেণ্ডেল কৰাটো ৰিয়ানৰ ওপৰত ডেফিনেটলি গোটেইখিনি ৰেছপনচিবিলিটি আহিব। আৰু ঠিক তেনেকে যদি আজি বাকী প্লেয়াৰখিনি যেনেকে তাৰ বিৰাটে ভাল বন্ধু যশস্বী জয়ছোৱাল আৰু ধ্ৰুৱ জুৰেল, তেওঁলোকৰ যদি হেৰিখিনি যদি তেওঁলোকৰ ছাপৰ্টখিনি বা হেৰিখিনি যদি পায়, বা গোটেই ফ্ৰেঞ্চাইজি প্লাছ প্লেয়াৰখিনিৰ গোটেই ছাপৰ্টখিনি লৈ পেলাই ৰিয়ানে কেনেকে আগবঢ়াই নিব পাৰে টিমটো, সেইটো ডেফিনেটলি চাবলগীয়া হ'ব। কাৰণ ৰিয়ানৰ লগতো বহুত ডাঙৰ এটা ৰেছপনচিবিলিটি আহিলে, আৰু ডেফিনেটলি মই ভাবোঁ যে সি সেইটো এভেইল কৰিব। কাৰণ সি আগতে এক্সপিৰিয়েঞ্চ আছাম টিম সেই বহুতবাৰ কৰিলে কেপ্টেইন। আছাম টিম ছেমিফাইনেললৈকে খেলাইছে T20। তাৰপিছত লাষ্ট ইয়াৰ যিহেতুকে সঞ্জু চেমছন যোৱাৰ ইঞ্জুৰিৰ কাৰণে সি লাষ্ট ইয়াৰ 7-8খন মেচ কেপ্টেইনশ্বিপ কৰিব পাৰিলে। সেইটো এটা তাৰ এক্সপিৰিয়েঞ্চ তাৰ হাতত আছে অলৰেডি, আৰু মই ভাবোঁ সেইখিনি সি নিয়াৰিকৈ লৈ যাব পাৰিব। পৰাগ দাস, মই এটা কথা আপোনাক সুধিবলৈ বিচাৰিছোঁ, মানে এজ এ ফাদাৰ আৰু এজ এ মেণ্টৰ,
তেখেতৰ দুয়োগৰাকীৰে ভূমিকা আপুনি অৱতীৰ্ণ হৈছে গতিকে স্বাভাৱিকতে এনেকুৱা আমি আগতেও দেখিছোঁ যে বহু কেইগৰাকী যিসকল ধৰক বেটছমেন তেওঁলোকে যেতিয়া দলৰ দায়িত্ব লয় তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত পাৰফৰ্মেঞ্চত প্ৰভাৱ পৰে কাৰণ মানে কেপ্টেইনচিটো বা অধিনায়কত্বটো এটা মানে এটা অতিৰিক্ত চাপ এটা অতিৰিক্ত প্ৰেছাৰ যাৰ ফলত বহুতৰে পাৰফৰ্মেঞ্চত প্ৰভাৱ পৰে এনেকুৱাও আমি উদাহৰণ দেখিছোঁ যে তেওঁলোকৰ খেল ভাল কৰিবৰ কাৰণে বহুতেই সেই নেতৃত্বৰ পৰা আঁতৰিয়ে আহিছে সেয়া লাগে আমি একদম শচীন তেণ্ডুলকাৰৰ পৰা আৰম্ভ কৰি আৰু বহুত উদাহৰণ আছে গতিকে আপোনাৰ মনত ক'ৰবাত নহয় ক'ৰবাত এইটো আশংকা আছে নেকি যে ৰিয়ানৰ এই অতিৰিক্ত দায়িত্বই তেওঁৰ ক'ৰবাত পাৰফৰ্মেঞ্চত প্ৰভাৱ পেলাব পাৰে মানে সি চেলেঞ্জ বিৰাট ভাল পায় অনেষ্টলি যদি ক'ব যাওঁ হয় এই কাৰণ অলৰেডি সেই আছাম টিমৰ সি কেপ্টেইন হৈ পেলাই সি ওৱান চাইডেড ৰিয়ানে ছেমি ফাইনেল খেলাইছে হয় মানে সেইটো বস্তু সি নিজে কেপ্টেইন হৈ পেলাই মানে যিটো কাম কৰি গৈছে আৰু প্লাছ সি সদায় কেপ্টেইন নহ'লেও এটা বস্তু মই তাক শিকাইছিলোঁ কাৰণ সেইটোৰ কাৰণে হয়তো তাৰ হেল্প হৈছে নহৈছে সি ডেফিনেটলি সি বেছিয়ে ক'ব পাৰিব কিন্তু যেতিয়াৰ পৰা সি ক্ৰিকেট আৰম্ভ কৰিছে তেতিয়াৰ পৰা এটা বস্তু তাক শিকাইছিলোঁ মই যে প্লে লাইক এ কেপ্টেইন এক্সেক্টলি যেতিয়া সি ফাৰ্ষ্ট যেতিয়া ষ্টেট খেলিছে ডেফিনেটলি সি কেপ্টেইন নহয় কিন্তু মই তাক এটা বস্তু শিকাইছিলোঁ যে প্লে লাইক এ কেপ্টেইন তুমি কেপ্টেইন যোনে হওক নহওক তুমি য'তে নাথাকা য'তে ফিল্ডিং নকৰা কিয় কিবা যদি দেখা পোৱা কিবা যদি চেঞ্জেছ লাগে কিবা যদি কৰিব বিচাৰা তোমাৰ মূৰত যদি ব্ৰেইনে যদি কিবা এটা ঢুকি পাইছে যে নাই এইটো কৰিলে আমি হয়তো উইকেটটো পাম এইটো ফিল্ডাৰ ইয়াতে ৰাখিলে হয়তো আমাৰ বাউণ্ডেৰীটো ৰখিব তুমি কেপ্টেইনক গৈ মেছেজটো দিয়া যদি কেপ্টেইনে যদি যদি তোমাৰ বস্তুটোক যদি এগ্ৰি কৰি পেলাই যদি সেই ফিল্ড প্লেচমেণ্ট বা সেই বলাৰটো আনে তাৰপিছত সেই বলাৰটো যদি উইকেট এটা লৈ পেলাই দিয়ে বা সেই ফিল্ড প্লেচমেণ্ট হোৱাৰ পিছত যদি এটা বাউণ্ডেৰী ৰখে ডেট মিনছ ইউ আৰ ইন টোটেল ইনভলভ মানে সেই বস্তুটো তাৰমানে সেই ইনভলভমেণ্টটো মই তাক আগৰ মানে কেপ্টেইনৰ দৰে চিন্তা কৰিব পৰা যিটো কোৱালিটি একজেক্টলি মানে আজি মানে কি হয় বহুত প্লেয়াৰে কি কৰে যেতিয়া মেচ খেলি থাকে মেচ যেতিয়া খেলি আহিব কেপ্টেইন যেতিয়া আছে কেপ্টেইনৰ ওপৰত গোটেইখিনি এৰি পেলাই অকল নিজৰ বেটিং আৰু নিজৰ ফিল্ডিং বা বেটিঙৰ দায়িত্ব থাকে তেওঁ অকল কনচেন্ট্ৰেট কৰি পেলাই গুচি যায় কিন্তু যেতিয়া টিম এটা জিকিবৰ কাৰণে অকল কেপ্টেইনটোৱে ঠিক আছে কেপ্টেইনটোৰ ওপৰত মেক্সিমাম ৰেছপনচিবিলিটি আছে কিন্তু চামহাও কেতিয়াবা কোনোবা কেপ্টেইন এটাই কিবা এটা হয়তো মিছ কৰিব পাৰে সেই উল্টো যদি আমি যদি বাকী 10জন যিকেইজন আছে ফিল্ডত তেওঁলোকে যদি দেখা পাই যদি কেপ্টেইনজনক দিয়ে যদি ছাকচেছ হয় তেতিয়াহ'লে সেই লাভটো গোটেই টিমটোৰ হ'ল এক্সেক্টলি অকল কেপ্টেইনৰ নহয় সেই বস্তুটো মই তাক আগৰ পৰাই শিকাইছিলোঁ আৰু সেইটো বস্তু তাৰ মূৰত আছে ডেফিনেটলি আৰু সেইটো বোলে মই নাভাবোঁ যে তাৰ সেইটোৰ কাৰণে যে পাৰফৰ্মেঞ্চটো কিবা এটা হেৰি হ'ব ডিফাৰেঞ্চ আহিব সেইটো মই অকণমান ফিল কৰিব অকণমান দিগদাৰ পাইছোঁ এতিয়া আমি দেখিবলৈ পাইছোঁ অভাৰ দি ইয়াৰ্ছ ৰিয়ানৰ আমি বেটিং আমি আৰম্ভণিৰ পৰা চাই আছোঁ আৰু তেওঁ দিনক দিনে ইম্প্ৰভাইজ কৰি গৈ আছে শেহতীয়াকৈ ৰিয়ানৰ মানে বেটিঙত আটাইতকৈ দুটা প্লাছ পইণ্ট বা আটাইতকৈ ডাঙৰ এক্স ফেক্টৰ দুটা হৈ পৰিছে প্ৰথম ৰিয়ানৰ বেট ছুইং সাংঘাতিক লেভেলৰ বেট ছুইং ৰিয়ানৰ বৰ্তমান সময়ত হয়তো ভাৰতীয় দলৰ অন্যতম বেষ্ট বেট ছুইং ৰিয়ান পৰাগৰ আৰু দ্বিতীয়তে তেওঁৰ বটম হেণ্ড প্লে এই দুয়োটা ক্ষেত্ৰত ৰিয়ানে কিন্তু সাংঘাতিক ধৰণে ইম্প্ৰভাইজ কৰিছে আমি মানে ধৰক ক্ৰিকেটৰ এগৰাকী অনুৰাগী হিচাপে আমি সেইখিনি দেখিছোঁ আপুনি ৰিয়ানৰ প্ৰেক্টিছত কেনেধৰণৰ নতুনত্ব বা ইনভলভমেণ্ট দেখিছে এই ক্ষেত্ৰত যদি ক'ব যাওঁ এতিয়াতো মই তাৰ প্ৰেক্টিচটো হাৰ্ডলি আজি অসমৰ ৰাইজে যেনেকৈ দেখা পায় মই সেনেকৈ দেখা পাওঁ যে কিবা এটা ভিডিঅ' আহিলে বা কিবা এটা আহিলে ন' ডাউট সি মোক ভিডিঅ' মোক পঠাই দিয়ে তাৰপিছত হয়তো কেতিয়াবা ছ'চিয়েল মিডিয়াত আহে বা হেৰিত আহে কিন্তু তেনেকেই দেখা পাওঁ কিন্তু এতিয়া সি যিখিনি কৰি আছে আৰু যাৰ লগত যেনেকৈ সি প্লেন কৰে প্ৰেক্টিচৰ সেইটো বস্তু সি নিজৰ ফালৰ পৰা সি নিজে কৰি আছে কাৰণ মই এতিয়া তাতে গৈ পেলাই সোমাব পৰা অৱস্থাত নাই এতিয়া আৰ কেম্প অলমষ্ট ষ্টাৰ্ট হৈ গৈছে বা ষ্টাৰ্ট হ'ব এতিয়া তাতে মই সোমাব পৰা অৱস্থাত নাই আৰু যিহেতুকে আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ এই হেৰিখিনি নাই মানে যিটো কোৱালিটিৰ বলিং লাগিব বা যিটো কোৱালিটিৰ শ্ব' লাগে সেই বস্তুটোৰ অকণমান অসুবিধা হয় কাৰণ আমাৰ ইয়াতে 140+ বল কৰা ল'ৰাটো মানে নাই চাগে যেন লাগে 140 কিন্তু সেইটো পেচত সি খেলিবলৈ 150 পেচত এই যদি 150 যেতিয়া প্ৰেক্টিচ কৰিব তেতিয়াহে 140 তাৰ কাৰণে অকণমান ইজি হ'ব এতিয়া সেই বস্তুটোৰ অসুবিধাটোৰ কাৰণে সি আল্টিমেটলি হয় ডুবাই নহয় নাগপুৰ নহয় বেংগলোৰ NCAত প্ৰেক্টিচ কৰি আছে আৰু তাতে যিকেইজন কোচে তাক চাই আছে বা মনিটৰ কৰি আছে তেওঁলোকে সেই পাৰ্টখিনি এতিয়া তেওঁলোকে হেণ্ডেল কৰি আছে এতিয়া মই যদি ক'ব যাওঁ এট প্ৰেজেণ্ট মই তাৰ লগত প্ৰেক্টিচ ছেশ্যন আমি পাৰে কৰিব পৰা নাই বা তাৰ লগত জাষ্ট ডিছকাশ্যন হৈ আছে বা সি কেতিয়াবা কিবা এটা কয় যে ৰেডি এইটো কৰিছোঁ এইটোতো অকণমান চেঞ্জেছ কৰিছোঁ মই চেঞ্জেছ কৰি কেনেকুৱা ধৰণৰ ফিল হৈছে সেইবিলাক আমাৰ ডিছকাশ্যন এটা হয় প্ৰেক্টিকেলি মই এতিয়ালৈকে তাক ফিল্ডত মানে এতিয়া বৰ্তমান পোৱাটো কমি গ'ল আগতকৈ
মই একেবাৰে শেষত আপোনাক এটা কথা সুধিবলৈ বিচাৰিছোঁ খুব চমুকৈ, সেইটো হৈছে আমি দেখিবলৈ পাইছোঁ এতিয়া যিমানখিনি ভাৰতীয় দলত বেটাৰ বা বলাৰ আছে তেওঁলোকে নিজৰ যিসকল বেটাৰ আছে বা বেটছমেন আছে তেওঁলোকে নিজৰ বলিংটো ইম্প্ৰুভ কৰিছে আৰু যিসকল বলাৰ্ছ আছে তেওঁলোকে নিজৰ বেটিঙক লৈ এতিয়া কিন্তু কনচিয়াছ হৈছে। অক্ষৰ পটেল একেবাৰে মানে একদম নতুন এটা তাৰ উদাহৰণ। গতিকে এই ক্ষেত্ৰত আপুনি ভাবে নেকি যে ৰিয়ানে নিজৰ বলিঙতো অলপমান গুৰুত্ব দিব লাগে বুলি, মানে ধৰক T20 ফৰ্মেটৰ যদি কথা কওঁ? দি আছে গুৰুত্ব, এই সদায় সি বল কৰি আছে। মানে তেনেকুৱা ধৰণৰ কি হয় মানে এজন বলাৰ বা এজন যেনেকে এতিয়া আমাৰ যিটো আমি T20 মেচত দেখা পাওঁ যেনেকে সূৰ্য কুমাৰ ৰিংকু সিঙকো বল কৰাই দিছে, এক্সেক্টলি আল্টিমেটলি সেইটো চবেই কৰি আছে। কাৰণ এতিয়া চিটুৱেশ্যনটো এনেকুৱা হৈছে যে মানে 3 ডাইমেনশ্যন প্লেয়াৰ হ'ব লাগিব। এতিয়া 1 ডাইমেনশ্যন বা 2 ডাইমেনশ্যনত নচলে, বলিং বেটিং ফিল্ডিং তিনিওটা ফিল্ডিং তিনিটাই লাগিব এতিয়া আজিৰ ডেটত। আজিৰ যিটো ক্ৰিকেট চলি আছে সেইকাৰণে সকলোৱে সেইটো ট্ৰাই কৰি আছে আৰু ৰিয়ানে সেইটো আগৰ পৰা অলৰেডি সি কৰিয়ে আছে। তেনেকুৱা ধৰণৰ সেই পইণ্টটো অহা নাই য'ত নেকি ৰিয়ান নিজকে এজ এ বলাৰো এষ্টাব্লিছ কৰিব পাৰিছে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত। সেই দিনটো অহা নাই, সেই দিনটো হয়তো বেছি দিন নালাগিব যদি এনেকুৱা ধৰণৰ অপৰচুনিটি আহে নেক্সট। কাৰণ সি যিখিনি ভেৰিয়েশ্যন সি কৰি থাকে সেইটো 2-1 যিটো পাইছে সেইটো সকলোৱে দেখিছেও, মানে চাইড আৰ্মৰ পৰা আৰম্ভ কৰি দুচৰাৰ পৰা আৰম্ভ কৰি সি গোটেইখিনিয়ে কৰি আছে ভেৰিয়েশ্যন। এতিয়া সেই বস্তুটো অকল ছাকচেছৰ ওপৰত ডিপেণ্ড কৰে। যেতিয়া 1-2খন মেচত যদি ছাকচেছ হৈ ওলাই গুচি যাব তেতিয়াহ'লে হয়তো ফুল্লি ৰিকগনাইশ্যনটো পাব। এতিয়া সকলোৱে জানে যে ৰিয়ানে বলিং কৰিব পাৰে, কিন্তু সেই যিটো মানে এষ্টাব্লিছমেণ্টটো এজ এ বলাৰ সেই বস্তুটো হয়তো আহিবৰ কাৰণে অকণমান 2-এদিন টাইম লাগিব। ডেফিনেটলি সি সেইটো কামো সি কৰিব। নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰাগ দাস ডাঙৰীয়া অলপ সময় আমাক দিয়াৰ বাবে, আৰু আকৌ এবাৰ অভিনন্দন জনাইছোঁ আপোনাক। কাৰণ ৰিয়ান পৰাগে যিটো সকলোৱে এটা সপোন আছিল আচলতে যে এটা IPL এটা ফ্ৰেঞ্চাইজক নেতৃত্ব দিয়াটো এজ এ কেপ্টেইন, এইটো বৰ ডাঙৰ কথা আচলতে। আৰু ৰাজস্থান ৰয়েলছৰ নিচিনা এটা দল, যিটো দল IPLৰ প্ৰথম চেম্পিয়ন, সেই দলটোক নেতৃত্বৰ এতিয়া গুৰু দায়িত্ব আহি পৰিছে ৰিয়ান পৰাগৰ ওপৰত। সকলোৱে এইটোৱে আশা কৰিব যে ৰিয়ান পৰাগে 2026ৰ IPLৰ ছিজনত তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰক আৰু দলটোক বিজয়ী কৰাই উলিয়াই আনিবলৈ সক্ষম হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ।